গছডাল খুৱনি Hello everyone, স্বাগতম জনাইছো সকলোকে মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ যেহেতু বিহুৱতী বুৱাৰীৰ তৃতীয় ৰাউণ্ডৰ যুঁজ আৰম্ভ আৰু এই তৃতীয় ৰাউণ্ডত তিনিগৰাকী নাচনীৰ ভিতৰত দুগৰাকীক সিলেকশন কৰা হ'ব আৰু এই যে তিনিগৰাকী নাচনী এই তিনিগৰাকী নাচনীৰ ভিতৰত দুগৰাকী নাচনী মোৰ ভিডিঅ' অলৰেডি আপোনালোকৰ মাজলৈ আগবঢ়ালো প্ৰথম গৰাকী হৈছিল সুস্মিতা সোণোৱাল আৰু দ্বিতীয় গৰাকী হৈছিল ময়ূৰী দেৱী আৰু এতিয়া আপোনালোকৰ মাজলৈ মই আগবঢ়াম তৃতীয় গৰাকী নাচনী তৃতীয় গৰাকী নাচনী হৈছে শিৱসাগৰৰ বিতপী গগৈ আৰু এই শিৱসাগৰৰ বিতপী গগৈ নাচটো আহক আমি সকলোৱে একেলগে উপভোগ কৰো আৰু এই উপভোগ কৰাৰ পিছত আপোনালোকে গম পাব এই তিনিগৰাকী নাচনীৰ ভিতৰত কোন দুগৰাকী নাচনীৰ মানে সিলেকশন হ'ল আৰু কোন গৰাকী নাচনী ঘৰলৈ যাবলৈ পালে এই সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টো দেখা পাব তাৰ পিছত বিচাৰৰ আসনত থকা উদয় শংকৰেও এই তিনিগৰাকী নাচনীৰ লগত হেঁপাহ পলুৱাই নাচে সেইখিনিও আপোনালোকে মোৰ এই ভিডিঅ'টোতে দেখা পাব তেলৰে বাতিতে ও নাচনীয় তেলেহে মৰঙিলে ও নাচনীয় তেলেহে মৰঙিলে ও নাচনীয় হাতত মৰঙিলে হাতত মৰঙিলে ঘা হুহুৰি তই মাৰিলে ও নাচনীয় ওলাহেনো তই আহিবি ও নাচনীয় ওলাহেনো তই আহিবি ও নাচনীয় দুয়ো শুনো একেলগে দুয়ো শুনো একেলগে যা পেপাতি ৰহে দৈ পেপাতি ঐ কলি দৈ মহ ৰে ঐ বজালে বজাবি ভালে কৈ বজাবি ঐ বগিচায়ে জনি দিম
এই মাছ নিশা বৰলাৰ ভোগ জ্বৰ উঠিলে মূৰত পানী দি উঠা নাই চেলেং বাখৰৈ দিখো কপি লগা দলং চেলেং বাখৰৈ জাজি নৈ নিৰ্মলা পানী কিনো আমাতৰে মাতিবি মই নাকন মাতি দি ভোটাকন কিনো হাতৰে মাতে চেদেং বাখৰৈ মদলক মদাৰৰ মাতে চেদেং বাখৰৈ মদলক মদাৰৰ পাৰ মদলক মদাৰৰ পাৰ বিটপি হয় ৰিম্পিবা স্বাগতম জনাইছো তৃতীয়টো পৰ্যায়ৰ বাবে হয়নে হয় কি আৰু স্বাগতম জনালো ইমান ধুনীয়াকৈ নাচিলা কিনো কম আৰু ধন্যবাদ ৰিম্পিবা মই নাজানো গাখীৰ টাইপ নেকি তেনেহ'লে যদি আছে বঙাইগাঁও ফালে যদি আছে এনেকুৱা বগী আপোনাতকৈও বেছি আমাৰ এই ফকৰাত যে বৰলাটো গালে বৰলাকেইজন পিছফালে 4জন বৰলা থিয় হৈ আছে একদম বঙাইগাঁও বা এনে বৰলা গোটেইকেইজনীয়ে আছে চাগে তিনিজনী মানকে তেনে উপস্থাপন শৈলী ইমান ধুনীয়া হৈছে সকলোৰে আমি আচলতে বোৱাৰী বিহুৱে চাই আছো নহয় জানো পাহৰিয়ে গৈছো বৌয়েকে তেনেহ'লে পাৰি দিব সেইটোৱে কৈছে মই কপাল সাধি আহিছে কিন্তু চবে দেই দেউৰেক কেইটাই বৌয়েকে চাই দিব বগীকৈ এজনী বিটুপিয়ে ফকৰা যে গাইছে বৰলা কথা কৈ একচুৱেলি বৌয়েকে দেউৰেক কেইটাকে জোকাই আছে যে বৰলা কেইটাৰ অৱস্থা কি হয় ৰাতি সেইকাৰণে সেই বগীচা এজনী বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ শীঘ্ৰে আহিলে আমি ভাল পাম অহা ছিজনটোত তাৰমানে তেওঁলোকৰ ফালৰ পৰা 4গৰাকী বোৱাৰী বিহুৱতী প্ৰতিযোগী আমি মঞ্চলৈ আহিব বুলি আশা ৰাখিলে একদম বগী আৰু দুখন ফিচা তুমি ভিজুৱেলাইজ কৰি লোৱা দেই হয় এটা মাছৰ দুখন ফিচা ডুব মাৰিলে সকলো মিছা কি যেন লাগিছে বাৰু বা ফ্লাইটখন মোটামুটি হৈছিলে অকণমান তললৈ নামি আহি থাকাচোন তুমি আকাশত যাব নালাগে বাৰু হয় পানীতে থাকা মই হিন্টছটো দিয়ে আছো বাৰু কৈয়ে দিলে আৰু মই এইফালে হিন্টছটো দিয়ে আছো এটা মাছৰ দুখন ফিচা ডুব মাৰিলে সকলো মিছা নাওখন বঢ়িয়া ধন্যবাদ বিটবি বহুত ধন্যবাদ যদিও ইয়াত কোনো নম্বৰ নাই দেই ভাল লাগিলে অকণমান চিন্তা কৰিলে পোৱাই যায় নহয় এইটো একচুৱেলি বিৰাট ভাল লগা এটা আজি বিষয় ৰখা হ'ল দেই যোজন আৰু সাঁথৰ ইয়াৰ লগে লগে আমিও শিকিছো তোমালোকেও শিকিছা এতিয়া বিচাৰক উদয় শংকৰে এই তিনিওগৰাকী নাচনীৰ লগত হেঁপাহ পলুৱাই নাচিলে আৰু যিহেতু উদয় শংকৰো যিহেতু এজন কোৰিঅগ্ৰাফাৰ হয় নহয় জানো আপোনালোকে সকলোৱে গম পায় নচাৰ ক্ষেত্ৰত বহুতো অভিজ্ঞতা আছে চ' সেয়ে এই তিনিওগৰাকী নাচনীৰ লগত হেঁপাহ পলুৱাই নাচিলে সেয়ে মই আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছো ঐ ঢোলে গৰজিলে পেপাতি বাজিলে ঐ পেপাতি বাজিলে বিহুকে ফাকি গাও ঐ মাকন বিহুকে তাৰপিছত যিহেতু তিনিগৰাকী নাচনী আৰু এই তিনিগৰাকী নাচনীৰ ভিতৰত দুগৰাকী ৰৈ যাব মানে সিলেকশন হ'ব আৰু এগৰাকী যাবলৈ পাব ঘৰলৈ আৰু যেহেতু এই তিনিগৰাকী নাচনী আৰু এই তিনিগৰাকী নাচনীৰ ভিতৰত প্ৰথমে মানে বাছনি কৰা হয় আপোনালোকে দেখাই পাইছে মই দেখুৱাই আছো যেহেতু তাত এটা মিউজিক এটা চলি আছে আৰু সেই মিউজিকটো চলাৰ কাৰণে মোৰ ইয়াত কপিৰাইট আহিব সেই কাৰণেহে মানে মই কথাটো নিজে কৈ দিছো আৰু যেহেতু এই তিনিগৰাকী নাচনীৰ ভিতৰত প্ৰথমে সিলেকশন কৰা হ'ল ময়ূৰী
ময়ূৰী দেৱীক সিলেকশন কৰা হ'ল তাৰ পিছত সিলেকশন কৰা হ'ল বিটবী গগৈ অৰ্থাৎ আজি যি তৃতীয় পৰ্যায়ৰ যি প্ৰথমটো ৰাউণ্ড আৰু এই প্ৰথমটো ৰাউণ্ডৰ তিনিগৰাকী নাচনীৰ ভিতৰত সিলেকশন হ'ল ময়ূৰী দেৱী আৰু বিটবী গগৈ ঘৰলৈ যাবলৈ পাব সুস্মিতা সোণোৱাল আৰু এয়া সুস্মিতা সোণোৱালৰ যাত্ৰা যেহেতু ইয়াতে শেষ আৰু ইয়াতে শেষ বুলি নকওঁ কিহেতু আগলৈ বহুত আহি আছে যেহেতু এটো বুৱাৰী বিহুৱতী মঞ্চ আগৰবাৰটো তেওঁ আহিব পাব সো ৰাইজ এয়া ভিডিওটো মই আপোনালোকক দেখুৱাই ৰাইজ ভিডিওটো আপোনালোকৰ মাজলৈ মই আগবঢ়ালো ভিডিওটো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব ভিডিওটোৰ বিষয়ে যদি কিবা মন্তব্য দিব বিচাৰে হেয়া আপোনালোকে মোক কমেন্ট কৰি জনাব তো আজি ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই